অখিল গগৈ আৰু প্ৰতিবাদ এইবিলাক তেওঁ কৰিয়ে থাকে। তেওঁ জীয়াই থকাৰ সেইটোৱে তেওঁৰ ভিটামিন। যদি তেওঁ প্ৰথমবাৰ প্ৰতিবাদ কৰিলেহেঁতেন তাৰ কিবা মই ৰিয়েকশ্যন দিম, কিন্তু তেওঁতো কৰিয়ে থাকে। যেতিয়া আৰু এজন মানুহ চিৰিয়েল এই কামটো কৰিয়ে থাকে তাত আৰু ৰিয়েকশ্যন নাথাকে। যেতিয়া প্ৰথম দিনা কোনোবাই কিবা এটা কৰে তাত ৰিয়েকশ্যন দি ভাল লাগে, দ্বিতীয় দিনা কৰি ভাল লাগে, তৃতীয় দিনা ৰিয়েকশ্যন দি ভাল লাগে। তেওঁতো কৰি থাকে, গতিকে ৰাতি তেওঁৰ ভিডিঅ'বিলাক চাব লাগে, মনটো ভাল লাগি। ভাবো যে গৌৰৱ গগৈৰ কথা অসমৰ মানুহে পাহৰিলে। আৰু নগাঁও যিহেতু উপনিৰ্বাচনৰ কথা আহি আছে, সেইটো ক্ষেত্ৰত নগাঁও উপনিৰ্বাচনত আপোনালোকে জানে যে জনগাঁথনিটো আমাৰ নহয়। গতিকে আমি এটা পলিটিকেল পাৰ্টি, আমি ইলেকশ্যন উঠিব লাগিব, ইলেকশ্যন উঠিলে আমি জিকিবৰ কাৰণে আমি খেলিব লাগিব। কিন্তু নগাঁও ইলেকশ্যনটো আমাৰ নহয়। আমাৰ কথা হ'ল আমাৰ 4টা সমষ্টিত আমি বিধানসভাত জিকিছিলোঁ, সেই 4টাত এইবাৰো জিকিব লাগে। আৰু বাকী কেইটাত আমি 2 লাখ ভোটত হাৰিছোঁ। চামুগুৰিত আমি 1 লাখ ভোটত হাৰিছোঁ, ঢিঙত আমি 1 লাখ ভোটত হাৰিছোঁ, লাহৰীঘাটত আমি কিজানি 2 লাখ মান ভোটত হাৰিছোঁ। UDF আৰু কংগ্ৰেছৰ মাজত 1-1.5 লাখ, বিজেপিৰ লগত যদি মিলাই আমি এটা চিটত 1.5 লাখ 2 লাখ ভোটত হাৰিছোঁ। গতিকে আমি পলিটিকেল পাৰ্টি, গতিকে ইলেকশ্যনত আমি কণ্টেষ্ট কৰিব লাগিব, আমাৰ ভোটখিনি আমি বচাই ৰাখিব লাগিব। কিন্তু মই ভাবোঁ যে নগাঁৱৰ চিটটোক লৈ পেলাই অসমৰ কোনো ৰাজনৈতিক ঘটনা প্ৰবাহ তাত একো নাই, কাৰণ এইটো নগাঁও, ধুবুৰী আৰু বহু পৰিমাণে শ্ৰীভূমি। এই চিটকেইটা মই সদায় সেইকাৰণে কওঁ যে আমি 11টা জিকিম। কিন্তু মই নকওঁ যে মই 14টা জিকিম। কিবা কাৰণে AIDF আৰু কংগ্ৰেছৰ যুঁজখনত বিজেপিয়ে সফলতা হ'ব পাৰে নেকি? মই সব পলিটিকেল পাৰ্টিয়ে ইলেকশ্যন জিকিবৰ কাৰণে খেলে, কোনেওতো হাৰিবৰ কাৰণে নেখেলে। গতিকে জিকিলেতো ভাল, কিন্তু এটা মই আপোনালোকক আগত লগ পালে কিয় কওঁ যে 102টা চিটত জিকিম, 126টা চিটত বুলি কিয় নকওঁ? যদি নগাঁও জিকো তেতিয়াহ'লে অহাবাৰতো আমি 14টা চিটতে জিকিম। আজি যদি ধুবুৰীত বাই ইলেকশ্যন হয়, আপোনালোকে যদি মোক সোধে যে বিজেপি জিকিব নে হাৰিব, মইতো কি ক'ম? ইলেকশ্যনৰ আগত জিকিব বুলি ক'ম। গতিকে নগাঁও ইলেকশ্যনটো আমি খেলিম ভাল কৰি, যাতে আমাৰ ভোটখিনি থাকে, কাৰণ তাত আমাৰ 4টা বিধানসভাৰ চিট আছে, জাগিৰোড, মৰিগাঁও, ৰহা, নগাঁও। গতিকে আমি ভাল কৰি ইলেকশ্যন খেলিম, কিন্তু চিটটো তাৰ জনগাঁথনিটো হ'ল এজন সংখ্যালঘু সংসদ জিকাৰ জনগাঁথনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।